শিক্ষক নিযুক্তি সন্দৰ্ভত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। DW ফালৰ পৰা 35,133টা শিক্ষকৰ পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে LP UP শিক্ষক নিযুক্তি সন্দৰ্ভত। আৰু এই 35,133টা শিক্ষকৰ পদত কোনে কোনে আবেদন কৰিব পাৰিব, এই 35,133 ক্ৰাইটেৰিয়া কি কি আছে সেই সন্দৰ্ভত SSA কন্ট্ৰেকচুৱেল শিক্ষকসকল আৰু ষ্টেট পুলৰ যিসকল কন্ট্ৰেকচুৱেল শিক্ষক আছে LP আৰু ME স্কুলত কৰ্মৰত, তেখেতসকলে এই পদত আবেদন কৰিবৰ কাৰণে যোগ্য। আৰু কোনো ধৰণৰ নতুন প্ৰাৰ্থীয়ে এই 35,133টা পদত আবেদন কৰিব নোৱাৰিব। আৰু লগতে এই 35,133টা পদত আবেদন কৰিবলৈ তেখেতে কন্ট্ৰেকচুৱেল হিচাপে অন্ততঃ 5 বছৰ কাল কৰ্মৰত হ'ব লাগিব। আৰু SSA কেণ্ডিডেটসকলে DW অফিচিয়েল ৱেবছাইট dw.assam.gov.in ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব এই পদসমূহত। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে এই আবেদনৰ সময়সীমা মাত্ৰ 6 দিনৰ বাবে দিয়া হৈছে। 6 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত তেওঁলোকে আবেদন কৰিব লাগিব। মাত্ৰ 6 দিনৰ ভিতৰত তেওঁলোকে আবেদন কৰিব লাগিব। আৰু কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। আৰু ইয়াত আবেদন কৰাৰ কাৰণে কি কি ডকুমেণ্ট লাগিব আপোনালোকে এই অফিচিয়েল ৱেবছাইটত আবেদন কৰাৰ সময়তে আপোনালোকে তাতে দেখা পাব। গতিকে আপোনালোকে DW এই অফিচিয়েল ৱেবছাইটত গৈ দেখিব পাৰে dw.assam.gov.in। আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ সবিশেষ ডকুমেণ্ট কি কি লাগিব তাৰ বিস্তাৰিতভাৱে আপোনালোকে দেখিব পাব। গতিকে কন্ট্ৰেকচুৱেল শিক্ষকসকলৰ কাৰণে মাত্ৰ 6 দিনৰ সময় আপোনালোকে আবেদন কৰাৰ বাবে। গতিকে আপোনালোকে সোনকালে সিদ্ধান্ত ল'ব লাগিব আপোনালোকে আবেদন কৰিব নে নকৰে। আৰু 6 দিনৰ ভিতৰত আপোনালোকে এই সিদ্ধান্ত চূড়ান্তভাৱে আপোনালোকে ল'ব লাগিব।